নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইন্দমদ্বীপ ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত FTB বা বিনামূলীয়া পাঠ্যপুথিৰ সংক্ৰান্তত এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইনফৰমেশ্যনটো পঠিয়াইছে এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ সঞ্জয় দত্ত ছাৰে আৰু অসমৰ প্ৰত্যেকটো এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে পঠিয়াইছে। ইয়াৰ মূল বিষয়টো হৈছে ৰিপৰ্টিং অফ দ্য ৰিচিভ অফ ফ্ৰী টেক্সট বুক ইন শিক্ষা সেতু। আপোনালোক সকলোৱে জানে এতিয়াও অসমৰ কিছুমান চৰকাৰী বিদ্যালয়ত ফ্ৰী টেক্সট বুক বা বিনামূলীয়া পাঠ্যপুথি এতিয়ালৈকে পোৱা নাই। গতিকে যিসকল বিদ্যালয়ে এতিয়ালৈকে বিনামূলীয়া পাঠ্যপুথি পোৱা নাই সেই বিদ্যালয়ে শিক্ষা সেতু পৰ্টেলত গৈ ৰিকুৱাৰমেণ্টটো দিব পাৰিব আৰু এই ৰিকুৱাৰমেণ্টটো 12 জুন 2024 তাৰিখৰ আগত শিক্ষা সেতু পৰ্টেলত ছাবমিট কৰিব লাগিব। এতিয়া আহিছোঁ আপোনালোকে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে FTB বা বিনামূলীয়া পাঠ্যপুথিৰ ৰিকুৱাৰমেণ্টটো কেনেকৈ ছাবমিট কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে শিক্ষা সেতু পৰ্টেলত যাব। শিক্ষা সেতু পৰ্টেলত ইউজাৰ ID মিনছ ইউডাইজ কোড, পাছৱৰ্ড, ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আৰু কেপচাৰ কোডটো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে এইটো পেজ আহি যাব। এইটো পেজত আপোনালোকে লেফ্ট ছাইডৰ ওপৰ কৰ্ণাৰটোত 3 লাইন এটা আছে। 3 লাইনটোত ক্লিক কৰিব। 3 লাইনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো আপোনালোকে এইটো পাব। এইটো পেজ পাব। ইয়াত বহুতকেইটা অপশ্যন দেখা পাইছে আপোনালোকে। ইয়াত স্কুল মেনেজমেণ্ট বুলি এটা অপশ্যন আছে। স্কুল মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰি ল'ব। স্কুল মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰাৰ পাছত পেজটো এনেকৈ আহিব। এইটো পেজতো আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাইছে। ইয়াত যিহেতুকে আমি FTB ৰিকুৱাৰমেণ্ট দিব লাগিব বা FTB আপডেট কৰিব লাগিব, গতিকে FTB বা ফ্ৰী টেক্সট বুক ষ্টেটাছ আপডেট বুলি এটা অপশ্যন পাইছে। এইটো অপশ্যনত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। এইটো পেজ আহি গৈছে। ইয়াত এড FTB বুলি এটা অপশ্যন দেখা পাইছে। এড FTB অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ পাব। এইটো পেজ আহি গৈছে। ইয়াত আপোনালোকে ক্লাছ ৱাইজ FTBৰ ষ্টেটাছটো আপডেট কৰিব পাৰিব। যদিহে আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে তেতিয়াহ'লে ইয়াত মিডিয়ামটো চিলেক্ট কৰি ল'ব। মিডিয়ামটো চিলেক্ট কৰাৰ পাছত ক্লাছটো কোনটো ক্লাছৰ ৰিকুৱাৰমেণ্ট দিবলগীয়া আছে বা কোনটো ক্লাছৰ FTB আপডেট কৰিবলগীয়া আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰ পাছত টেক্সট বুক কোনখন টেক্সট বুক লাগে ইয়াত ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰিব। ইয়াত টেক্সট বুকৰ লিষ্টটো ইয়াত আহি যাব। তাত ক্লিক কৰি ল'ব আৰু ইয়াত কেইখন আপোনালোকে ৰিচিভ কৰিছে, যদি ৰিচিভ কৰা নাই 0 দিব আৰু কেইখন বিতৰণ কৰিছে এই ডিছবাৰ্চ বুলি দিয়া আছে। যদি বিতৰণ কৰিছে তেতিয়াহ'লে বিতৰণ কৰাৰ নাম্বাৰটো দিব। যদি বিতৰণ কৰা নাই তেতিয়াহ'লে 0 দিব লাগিব। যিহেতুকে আমি ফ্ৰী টেক্সট বুক যদিহে ৰিচিভ নকৰোঁ তেতিয়াহ'লে 0 হ'ব। গতিকে ডিছবাৰ্চটো 0 হ'ব আৰু ৰিকুৱাৰমেণ্টটো আপোনালোকৰ যিমান নাম্বাৰছ অফ ষ্টুডেণ্ট আছে এইটো ৰিকুৱাৰমেণ্ট আপোনালোকে দিব লাগিব। তাত দিয়াৰ পাছত আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ পাব। ইয়াত লিখা আছে কাইণ্ডলি চেক দ্য ডাটা ইউ এণ্টাৰ্ড এজ ইট কেনট বি এডিটেড ওৱান্স ছেভ। এবাৰ ছেভ কৰাৰ পাছত পুনৰ ছেভ কৰিব নোৱাৰি। গতিকে কেয়াৰফুলি আপোনালোকে এণ্ট্ৰি কৰি ল'ব আৰু ছেভ অপশ্যনটোত ক্লিক কৰি দিব। এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, ইয়াত আমি এখন FTBৰহে ৰিকুৱাৰমেণ্টটো দিলোঁ অংকুৰণটো। যদিহে আৰু বেলেগ আপোনালোকৰ FTBৰ ৰিকুৱাৰমেণ্ট আছে তেতিয়াহ'লে ইয়াত ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰিব। তাত FTBৰ লিষ্টটো আহি যাব আৰু ছেম প্ৰচেছত যেনেকৈ ৰিকুৱাৰমেণ্টটো আমি ছাবমিট কৰিছিলোঁ ঠিক তেনেকৈ একেটা প্ৰচেছতে পুনৰ আপোনালোকে কৰি ল'ব। পুনৰ আমি প্ৰচেছটোলৈকে উভতি আহিছোঁ। ছেভ অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। এইটো পেজ আহি গৈছে। আমাৰ FTB ষ্টেটাছ আপডেট কৰাৰ প্ৰক্ৰিয়াটো ছাকচেছফুলি ছেভ হৈ গৈছে। ইয়াত আপোনালোকে চাই লওক ক্লাছ 2ৰ অংকুৰণ কিতাপখন মই ৰিকুৱাৰমেণ্ট দিছিলোঁ। ইয়াত 10 নাম্বাৰছ অফ ষ্টুডেণ্ট আছিলে আৰু ৰিকুৱাৰমেণ্টটো আমাক 10 নাম্বাৰছ প্ৰয়োজন হৈছিলে। গতিকে 10 নাম্বাৰছ ৰিকুৱাৰমেণ্ট দিছোঁ। যদি আপোনালোকক আৰু বেলেগ FTBৰ প্ৰয়োজন আছে তেতিয়াহ'লে এড FTB অপশ্যনটোত পুনৰ যাব। তাত গৈ
এইটো পেজ পুনৰ ফিল আপ কৰিব আমাক নতুন গণিত 2খনো প্ৰয়োজন হৈছিলে গতিকে নতুন গণিত 2খনৰ ৰিকুৱাৰমেণ্ট দিছোঁ আৰু সাবমিট কৰিব সাবমিট কৰাৰ পাছত আকৌ সেভ অপচনটো আহিব সেভ অপচনটোত ক্লিক কৰি দিব সেভ অপচনটোত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো এইটো পাব এইটো পেজত ডাটা সেভ সাকসেসফুলি বুলি দেখুৱাইছে আমি ৰিকুৱাৰমেণ্ট দিয়া প্ৰসেসটো সাকসেসফুল হৈছে তলৰ লিষ্টটো আপোনালোকে চাই লওক ক্লাছ 2ৰ অংকুৰণ আৰু নতুন গণিত 2খন 10খনকৈ ৰিকুৱাৰমেণ্ট দিছোঁ ধন্যবাদ শিক্ষাগুৰুসকল আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছো বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদিহে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব থ্যাংক ইউ